मोर सम्मुखत राहुल गांधीक लई आइছে मोर एरियात चापरत 2 दिन राखिब तात तो मैं प्रस्तुति तो लब লাগিব ना तो इमान डाउन लिडार हुआ ना मैं এটা কথা কৈছো राहुल गांधी অসমত আহিব राहुल गांधी এতিয়ালৈকে বিয়া কৰা নাই हाँ ना কৰাৰ কাৰণে চিকনা মানুহ एकदम आमार बहुत ছোৱালীসকলো যাব দেখাৰ কাৰণে राहुल गांधी नजर নি পড়ে তার উপৰত যদি পড়ি যায় তাইৰ জীবন সফল হৈ যাব हाँ এটোৰ কাৰণে মানুহ বহুত যাব ভিড়ও বহুত হ'ব ভোট মানুহে নিদিয়ে আলটিমেটলি হাৰিব কংগ্ৰেছে সেই এটা বা দেড়টা সিট যেটো আছিল এটুই পাব হাফ সিটও বাড়াব নোৱাৰিব রাহুল গান্ধী কাৰণে আমি রাহুল গান্ধীজিক আমি ওয়েলকাম কৰিছো নেহৰু খানদানৰ ল'ৰা প্ৰিন্স আৰু মই কি কওঁ আহক চমক কি হৈছে অল ইণ্ডিয়া যেটো আগে কৰিলে কি যাত্ৰা কৰিছিল গোটে ভাৰত জোড়ো যাত্ৰা ইলেকশনত গৈ কি হল ৰিজাল্টটো কি হল উল্টা হৈ গল मोर सम्मुखत राहुल गांधीक लई आइছে मोर एरियात चापरत 2 दिन राखिब तात तो मैं प्रस्तुति तो लब লাগিব ना तो इमान डाउन लिडार हुआ নাই मैं এটা কথা কৈছো राहुल गांधी অসমত আহিব राहुल गांधी এতিয়ালৈকে বিয়া কৰা নাই हाँ ना কৰাৰ কাৰণে চিকনা মানুহ एकदम आमार बहुत ছোৱালীসকলো যাব দেখাৰ কাৰণে राहुल गांधी नजर নি পড়ে তার উপৰত যদি পড়ি যায় তাইৰ জীবন সফল হৈ যাব हाँ এটোৰ কাৰণে মানুহ বহুত যাব ভিড়ও বহুত হ'ব ভোট মানুহে নিদিয়ে আলটিমেটলি হাৰিব কংগ্ৰেছে সেই এটা বা দেড়টা সিট যেটো আছিল এটুই পাব হাফ সিটও বাড়াব নোৱাৰিব রাহুল গান্ধী কাৰণে আমি রাহুল গান্ধীজিক আমি ওয়েলকাম কৰিছো নেহৰু খানদানৰ ল'ৰা প্ৰিন্স আৰু মই কি কওঁ আহক চমক কি হৈছে অল ইণ্ডিয়া যেটো আগে কৰিলে কি যাত্ৰা কৰিছিল গোটে ভাৰত জোড়ো যাত্ৰা ইলেকশনত গৈ কি হল ৰিজাল্টটো কি হল উল্টা হৈ গল